নমস্কাৰ বন্ধুসকল, মই আজি উপস্থিত আছো লক্ষীপুৰত অৱস্থিত মহেন্দ্ৰা ট্ৰিঅ প্লাছ মানে মহেন্দ্ৰা শ্বৰুমত, য'ত নেকি আছে আপোনালোকে পাব ট্ৰিঅ প্লাছ 150 যি অফাৰ চলি আছে দুৰ্গা পূজাৰ কাৰণে। সেইটো আপোনালোকে লক্ষীপুৰত মহেন্দ্ৰা ট্ৰিঅ প্লাছ মহেন্দ্ৰা শ্বৰুম থানামূৰত অৱস্থিত মহেন্দ্ৰা শ্বৰুমত পাব। কি অফাৰ আছে না আছে, কাষ্টমাৰ আছে, ওনাৰ আছে আৰু ডিএসসি আছে, ডিলাৰ সেলস এক্সিকিউটিভ আছে। ইহঁতৰ লগত কথা পাতি আমি সুধি লওঁ আৰু ভিতৰত কি কি প্ৰডাক্ট আছে আৰু কাষ্টমাৰে লৈছে, ইহঁতে অফাৰ পাইছে কি না। ইটো দুৰ্গা পূজাৰ কাৰণে অফাৰ আছে আপোনাৰ 45,000 45,000 টকা অফাৰ আছে। আহক ভিতৰত চাই লওঁ গাড়ীবিলাক আৰু কাষ্টমাৰে লৈছে সেইখিনিও আমি অলপ দেখাবলৈ চেষ্টা কৰিম। হয় দাদা, আপুনি আজি এখন ট্ৰিঅ প্লাছ ল'লে, কিমানত লৈছে? 1.5 লাখ টকা ডাউন পেমেন্ট। হয় দাদা, আপনি এমএস এন্টারপ্রাইজ মহেন্দ্রা শোরুম লক্ষ্মীপুর থানামোড় অবস্থিত, ইয়ার পর গাড়ি লৈছে? কি গাড়ি লৈছে? মহেন্দ্রা ট্রিও প্লাস। আচ্ছা, ট্রিও প্লাস। আজিকালি যে এই ট্রিও প্লাসত 45,000 মানে 45,000 টাকা ডিসকাউন্ট চলি আছে, সেইটো পাইছে না? পাইছে। যদি মানে পূজার অফার, যেহেতু পূজার বতর, পূজার কারণে 45,000 অফার দিয়ে আছে। আপনি দর্শকক কিবা এটা কৈ দিয়ক। রাইস আজি বিরাট ভাল লাগিল, এই পূজার অফার পাইছো। এইটো যাই লব খুঁজি আছে, এইটো 30 তারিখে লাগছে না? এই 30 তারিখ মানে পূজালৈকে, পূজা যিকেইদিন আছে এইকেইদিনৰ মাজতে যদি বুকিং কৰে তেতিয়াহ'লে 45,000 অফাৰটো পাই যাব। এইখিনি আপোনালোকে আহিব, পলম নকৰি পূজাৰ ভিতৰতে যদি বুকিং দিয়ে 45,000 ডিসকাউন্ট পাব। ক'ত পাব? লক্ষীপুৰ থানামূৰত অৱস্থিত এমএস এন্টাৰপ্ৰাইজ মহেন্দ্ৰা শ্বৰুমত পাব। যেটো এটা সাইডত আছে আপোনাৰ ৰাজধানী হোটেল আৰু এটা সাইডত আছে আপোনাৰ জনতা হোটেল। আৰু এতিয়া যেহেতু পূজাৰ বতৰ, থানামূৰত আহিলে আপোনালোকে পূজাৰ জিলাপি দুটা সাইডতে বনাই আছে, মাজত পাব আপোনালোকে এমএস এন্টাৰপ্ৰাইজ শ্বৰুমটো। আহক ভিতৰত আৰু গাড়ী আছে আৰু এটা ডেলিভাৰী আছে এইটো শ্বৰুমৰ পৰা। ট্রিও প্লাস যদি লাগে, যদি আপোনালোকে বিচাৰি আছে যে নহয় এখন গাড়ী লৈ, আৰু এটা ভাল খবৰ আছে, যদি ট্রিও প্লাসে লাগে আপোনালোকক, গোৱালপাৰা ডিস্ট্রিক্ট হলে অনলি 60,000 টকাত আপোনালোকে গাড়ীখন লৈ যাব পাৰিব। বুকিংটো পূজাৰ ভিতৰতে হ'ব লাগিব, অনলি 60,000 60,000ত গাড়ীখন লৈ যাব পাৰিব পূজাৰ পিছত। এতিয়া বুকিং হ'ব লাগিব, মানে পূজাৰ কাৰণে যেহেতু আপোনাৰ 45,000 ডিসকাউন্ট আছে, পূজাৰ পিছত গাড়ীখন ল'ব লাগিব। তা আহক, আৰু গাড়ী আছে শ্বৰুমৰ ভিতৰত, দৃশ্য দেখাওঁ। আৰু এটা ডেলিভাৰী আছে, মানুহ অপেক্ষা কৰি আছে। আৰু আকৌ এবাৰ কৈ দিছো, থানামোড় পুলিচ পইণ্টৰ ওচৰত মহেন্দ্ৰা শ্বৰুম এমএস এন্টাৰপ্ৰাইজ। অফাৰটো চলি আছে আপোনাৰ পূজালৈকে। পূজাৰ কাৰণে অফাৰ আছে, 45,000 অফাৰ আছে। আৰু এইখন ডেলিভাৰী হৈছে, এইখনৰ স্বত্বাধিকাৰী গৰাকী দাদাক আমি মাতি দিছো। এইজন দাদাই লৈছে এইখন গাড়ী। দাদা, আপোনাৰ নামটো কি আছিল? আপনি এইখন গাড়ী লৈছে, কি গাড়ী এইটো? মহেন্দ্রা ট্রিও প্লাস। আচ্ছা, আপনি কেছত লৈছে? অফাৰটো পাইছে আপনি 45,000 পাইছে। আপনি আমাৰ দৰ্শকসকলক কিবা এটা কৈ দিয়ক। পূজাৰ বতৰৰ কাৰণে যদি সকলোৱে ল'ব বিচাৰে, আহক আপোনালোকে। এমএস এন্টাৰপ্ৰাইজ লক্ষীপুৰ। এতিয়া ডিসকাউন্ট আছে 40,000 মানে ডিসকাউন্ট আছে, আপোনালোকে আহক, লৈ যাওক পূজাৰ বতৰত। আচ্ছা আচ্ছা। আৰু গাড়ীৰ বিষয়ে আপোনাৰ সম্পূৰ্ণ জানা আছে? গাড়ীটো আপডেট ভাৰ্চনত আছে, যেহেতু চাৰ্জাৰ মাজে সব আপডেট পাইছে। ঠিক আছে বন্ধুসকল, এতিয়াও সময় আছে, যেহেতু পূজা আজিৰ পৰা আৰম্ভ হৈছেহে। আজি পূজা আৰম্ভ হৈছে, আজিৰ পৰা পূজালৈকে, পূজা যিকেইদিন আছে মানে বিসৰ্জনলৈকে আপোনালোকে 45,000 ডিসকাউন্টটো সম্পূৰ্ণ পাই যাব। যদি কোনোবাই ল'ম বুলি ভাবি আছে, আমাৰ গোৱালপাৰা ডিস্ট্রিক্ট হলে 60,000 ডাউন পেমেন্টতে হৈ যাব। আৰু যদি গোৱালপাৰাৰ বাহিৰা হয়, মানে ধুবুৰী হওক বা যিকোনো ডিস্ট্রিক্টৰ পৰা হওক, হৈ যাব। কিন্তু গোৱালপাৰাৰ বাহিৰৰ হলে 90 অথবা 1 লাখত ডাউন পেমেন্টটো দিব লাগিব, 90,000 বা 1 লাখ টকা দিব লাগিব। আৰু গাড়ী আছে, গাড়ী এভেইলেবল আছে। গাড়ী যদি আপোনালোকে চাব বিচাৰে, গাড়ীৰ কোনো কমি নাই, আপোনালোকে আহিব পাৰে। এড্ৰেছটো আকৌ কৈ দিছো, লক্ষীপুৰ থানামোড় পুলিচ পইণ্ট এমএস এন্টাৰপ্ৰাইজ মহেন্দ্ৰা শ্বৰুম। আপোনালোকে ডিছক্ৰিপশ্যনত দিয়া নাম্বাৰত যোগাযোগ কৰি আহিব। নাম্বাৰবিলাকত কল কৰিব, সুধিব, সোধ-পোছ কৰি তাৰপিছত আহিব। আৰু যেতিয়া বুকিং দিবলৈ আহিব, আহোঁতে আপোনালোকে আধাৰ কাৰ্ড, পেন কাৰ্ড আৰু ভোটাৰ আই কাৰ্ডখন লৈ আহিব। বাছ এইখিনিয়ে। যদি গোৱালপাৰা ডিস্ট্ৰিক্ট হয়, 2-3 দিনৰ ভিতৰতে গাড়ী পাই যাব। যদি বাহিৰা হয় তেতিয়াহ'লে আপোনালোকে এসপ্তাহ 10 দিন ৱেইট কৰিব লাগিব। বাছ এইখিনি।
ড্রাইভার সাহেব যা যা করে যা